Welcome to our channel English wala MS Udu. আজি মই আপোনালোকৰ কাৰণে 5000 কুৱেশ্যন সিৰিজৰ 4 নম্বৰ ভিডিও লৈ আহিছো আৰু এই ভিডিওত আমি সাধাৰণতে সালস্তম্ভ ডাইনেষ্টিৰ প্ৰতিজন ৰুলাৰৰ বিষয়ে শিকিম আৰু প্ৰতিজন ৰুলাৰৰ যি হিষ্টৰিকেল ইভেন্ট বা হিষ্টৰিকেল তেওঁলোকৰ যি ইম্পৰ্টেন্ট ফ্যাক্টস বা তথ্য আছে সেইবিলাক আমি জানিম অলৰেডি যিবিলাক কুৱেশ্যন এই ৰুলাৰ বিলাকৰ পৰা আহিছে সেইবিলাক কুৱেশ্যন আলোচনা কৰিম লগতে যিবিলাক কথা বা যিবিলাক কুৱেশ্যন পৰীক্ষাত আহিব পাৰে সেইবিলাকো আলোচনা কৰিম লগতে আমি কনসেপ্ট সমূহ আলোচনা কৰি যাম গতিকে আমি দেৰি নকৰি বলক আমাৰ ভিডিওটোলৈ আগবাঢ়ো আজি আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল হুইচ একাউন্ট অফ হিউয়েন সাং describe about কামৰূপ during the reign of ভাস্কৰ বৰ্মন অৰ্থাৎ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কামৰূপৰ বিষয়ে হিউয়েন সাঙৰ কোনটো একাউন্টৰ জৰিয়তে বা বিৱৰণৰ জৰিয়তে জনা যায় বা জনা গৈছিল ইয়াৰ কেইটামান অপচন আছে চাওক অপচন কেইটা মই দেখাই দিছো আপোনালোকক এটা আছে সিউকি এটা আছে সুংসু ওয়াং হিউয়েন টিসি আৰু এটা আছে অৰ্থশাস্ত্ৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ল সিউকি অৰ্থাৎ সিউকিৰ জৰিয়তেই আমি ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কি ঘটনা হৈছিল বহু কথা আমি জানো যেনেকুৱাকৈ টোটেল কামৰূপৰ এৰিয়া আছিল কিমান 10000 লি সেই কথাটো কোৱা হৈছিল তাৰ পিছত টোটেল ক্যাপিটেলৰ এৰিয়া কিমান আছিল 30 লি সেই কথাটো আমি জানিছিলো ভাস্কৰ বৰ্মনক কুমাৰ ৰাজা বুলি কোৱা হৈছিল সেই কথাটো আমি জানিছিলো সেই সময়ত ৰিচ কাল্টিভেশ্যন আছিল জেকফ্ৰুট আৰু কোকোনাটৰ সেই কথাটো আমি জানিছিলো তাৰ পিছত সেই সময়ত ক্লাইমেট আছিলে সফট আৰু টেম্পাৰেট ক্লাইমেট আছিলে সেই কথাটো আমি জানিছিলো এনে ধৰণৰ সিউকিৰ জৰিয়তে কামৰূপৰ বিষয়ে আমি নানা কথাই জানিছিলো গতিকে বলক আমাৰ নেক্সট কুৱেশ্যনটোলৈ যাও আমাৰ নেক্সট কুৱেশ্যনটো হ'ল The account of Huyen Sang name সিউকি টক কামৰূপ about অৰ্থাৎ কামৰূপৰ বিষয়ে সিউকি কি কৈছিল মই অলৰেডি ক'লো যে 10000 লিৰ কথা কৈছিল 30 লি 100 লি 1 লাখ লি ইয়াৰ শুদ্ধ আনসাৰটো হ'ল 10000 লি চাওক যদি টোটেল কামৰূপৰ কথা কয় তেতিয়া হ'ব 10000 লি আৰু যদি মাত্ৰ ক্যাপিটেলৰ কথা কয় তেতিয়া হ'ব ক্যাপিটেল 30 লি কথাটো মনত ৰাখিব বহুত ইম্পৰ্টেন্ট যদি কামৰূপৰ এৰিয়া কয় 10000 লি আৰু যদি ক্যাপিটেলৰ এৰিয়া কয় তেতিয়া 30 লি আৰু 10000 লি মানে 1700 মাইল গতিকে আমাৰ নেক্সট কুৱেশ্যনটোলৈ যাও আমাৰ নেক্সট কুৱেশ্যনটো কৰাৰ আগতে আমি কেইটামান তথ্য জানি লও ভাস্কৰ বৰ্মনৰ বিষয়ে চাওক ইয়াত আছে নোটস দিয়া আছে পেইন্টিং পাত এণ্ড তুলিকা ইয়াত চাওক ভাস্কৰ বৰ্মনৰ সময়ত সাধাৰণতে ভাস্কৰ বৰ্মনে কি কৰিছিল হৰ্ষবৰ্ধনৰ লগত আফগানিস্তানৰ ৰুলাৰ হৰ্ষবৰ্ধনৰ লগত কি কৰিছিল ডিপ্লোমেটিক এলায়েন্স কৰিছিল তেওঁৰ লগত বন্ধুত্ব স্থাপন কৰিছিল আৰু বন্ধুত্ব স্থাপন কৰি গৌড়ৰ কিং শশাংকক কি কৰিছিল হৰুৱাইছিল আৰু হৰ্ষবৰ্ধনৰ ওচৰত কাক পঠাইছিল হামছা বেগক পঠাইছিল আৰু হামছা বেগক যেতিয়া পঠাইছিল তেতিয়া এটা পুৰস্কাৰ বা বস্তু দি পঠাইছিল হেতু হ'ল পেইন্টিং সেই পেইন্টিংটিৰ নাম আছিল পাত আৰু তুলিকা এটো কি কৰিছিল হৰ্ষবৰ্ধনে একসেপ্ট কৰিছিল ইয়াৰ উপৰিও তেওঁৰ যেটো কেপ আছিল এটা কেপ দিছিল কাক দিছিল হিউয়েন সাঙক এটা কেপ দিছিল আৰু সেই কেপটোৰ নাম আছিল হালিলাই কি আছিল হালিলা মনত ৰাখিব বহুত ইম্পৰ্টেন্ট যে হিউয়েন সাঙে গ্ৰহণ কৰা একমাত্ৰ কেপটোৰ নাম কি আছিল ভাস্কৰ বৰ্মনে দিয়া হেতুৰ নাম আছিল হালিলা তাৰ পিছত ৰিচ কাল্টিভেশ্যন জেকফ্ৰুট আৰু কোকোনাটৰ ললেণ্ড আছিল মাটি কেনেকুৱা আছিল ললেণ্ড আছিল এই কথাটো সিউকিত উল্লেখ আছে মানুহৰ বৰণ কেনেকুৱা আছিল ডাৰ্ক এণ্ড য়েলো আছিল এটো সিউকিত কোৱা হৈছিল আৰু ক্লাইমেট কেনেকুৱা আছিল অসমৰ সফট এণ্ড টেম্পাৰেট আছিল তাৰ পিছত বুক মানে কিতাপ সিউকি তাওতে সিং চাওক সিউকিটো হ'ল হিউয়েন সাঙৰ কিতাপ বা একাউন্ট আৰু এটা হ'ল তাওতে সিং মানে এটা চীন দেশৰ এটা কিতাপ যেটো নেকি ভাস্কৰ বৰ্মনক হিউয়েন সাঙে পঢ়িবলৈ দিছিল এটো হ'ল তাওতে সিং আৰু এনিমেলৰ কথা কোৱা হৈছিল যে যেটো সিউকি হে সিউকিত হিউয়েন সাঙে কৈছিল যে
অসমত সাধাৰণতে কি কৰা হৈছিল জাকে জাকে হাতী দেখা গৈছিল তাৰ পিছত এই গোটেই কথাবিলাকৰ যি সোৰ্স সেই সোৰ্সটো ক'ত পোৱা যায় ইগুনি তন্ত্ৰত পোৱা যায় ইয়াত মই কৈছিলোঁ এৰিয়াৰ কথা ক'লে 10000 লি অৰ্থাৎ 1700 মাইল টোটেল এটো আৰু যদি ক্যাপিটেলৰ কথা কয় 30 লি অৰ্থাৎ ভাস্কৰ বৰ্মনৰ বিষয়ে ইয়াত বহুকেইটা ইনফৰমেশন আপোনালোকে পাই গ'ল তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটো যাও আমাৰ নেক্সট কোৱেশ্চনটো হ'ল হু ওয়াজ দ্য ফাউন্ডাৰ অফ শালস্তম্ভ ডাইনেষ্টি অৰ্থাৎ আমাৰ শালস্তম্ভ ডাইনেষ্টি ষ্টাৰ্ট হৈ গ'ল শালস্তম্ভ ডাইনেষ্টিৰ প্ৰতিজন ৰুলাৰৰ বিষয়ে আমি শিকিম যিবিলাক ৰুলাৰৰ বিষয়ে অলৰেডি কোৱেশ্চন আহিছে এইবিলাকো ইয়াত কোৱেশ্চন আছে আৰু যিবিলাক আহিব পাৰে সেইবিলাকো আছে আৰু প্ৰতিটো কথা আমি ভালকৈ শিকিম আৰু কনসেপ্টও শিকি যাম আপোনালোকে পাৰিলে নোটছ বনাই যাব মই প্ৰতিজন ইম্পৰ্টেন্ট ৰুলাৰৰ বিষয়ে 2-3টা কৈ ইম্পৰ্টেন্ট ডাটা আপোনালোকক দি যাম এতিয়া চাওক শালস্তম্ভ ডাইনেষ্টিৰ ফাউন্ডাৰ বুলি ক'লে ইয়াত কেইটামান অপচন আছে পুষ্য বৰ্মন ভাস্কৰ বৰ্মন ব্ৰহ্মপালা আৰু এটা অপচন আছে শালস্তম্ভ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব শালস্তম্ভ ডাইনেষ্টিৰ যিজন ফাউন্ডাৰ আছিল তেওঁ নিজেই শালস্তম্ভ আছিল তেওঁক লৰ্ড অফ ম্লেচ্ছা বুলি কোৱা হৈছিল তেওঁক কি বুলি কোৱা হৈছিল লৰ্ড অফ ম্লেচ্ছা এটো পৰীক্ষাত আহিছিল লৰ্ড অফ ম্লেচ্ছা বুলি কোৱা হৈছিল তেওঁক মনত ৰাখিব তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটো হ'ল হু ওয়াজ নোন এজ দা লৰ্ড অফ ম্লেচ্ছা এইটো আহি গ'ল কোৱেশ্চন এটো আপোনালোকে গমে পাই গ'ল হেতু কোন শালস্তম্ভ তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটো হ'ল যে শালস্তম্ভ শিফটেড হিজ ক্যাপিটেল ফ্ৰম কামৰূপ টু শোণিতপুৰ হুইচ ওয়াজ নোন এজ অৰ্থাৎ শালস্তম্ভই কি কৰিছিল তেওঁৰ যেটো ৰাজধানী হেতু কামৰূপৰ পৰা শোণিতপুৰলৈ লৈ গৈছিল আৰু এটো কি নাম দিছিল সেই ৰাজধানীটোৰ নাম কি দিছিল ইয়াত অপচন আছে শোণিতপুৰ ভালুকপুং অগ্নিগড় আৰু এটা অপচন আছে অপচনটো তলত পৰিছে মই দেখাই আছো আপোনালোকক এটা হল শোণিতপুৰ ভালুকপুং অগ্নিগড় আৰু হৰুপেশ্বৰ বা হতকেশ্বৰ ইয়াৰ শুদ্ধ এনসাৰটো হল হতকেশ্বৰ চাওক ইয়াত মই আপোনালোকক এটা অসমৰ মেপ ড্ৰ কৰি দেখাই আছো আপোনালোকক ইয়াত হয়তো নহব ইয়াত চাওক এটো হল আমাৰ কামৰূপ এটো আমাৰ শোণিতপুৰ এই শোণিতপুৰত সাধাৰণতে শালস্তম্ভ ডাইনেষ্টিৰ যিবিলাক ৰুলাৰ আছিল এই শোণিতপুৰতে আছিল আৰু শোণিতপুৰক কি কোৱা হৈছিল হদাপেশ্বৰ বা হৰুপেশ্বৰ বুলি কোৱা হৈছিল ইয়াত চাওক শোণিতপুৰকে হৰুপেশ্বৰ বা হদাপেশ্বৰ বুলি কোৱা হৈছিল বা হদাপাইকা বুলি কোৱা হৈছিল ৰত্নপালা আমি পাম ৰত্নপালা এটো কি কৰিছিল ফৰ্টিফাইড কৰিছিল বা বিউটিফাইড কৰিছিল আৰু নাম দিছিল কি দুৰ্জয়া আমি যিবিলাক শালস্তম্ভ ডাইনেষ্টিৰ ৰজা বা ৰুলাৰ পাম সব ৰুলাৰ সাধাৰণতে শোণিতপুৰৰ লগত ৰিলেটেড থাকিব আৰু পালা ডাইনেষ্টিৰ যিবিলাক পাম সেইবিলাক কামৰূপৰ এৰিয়াৰ লগত ৰিলেট থাকিব আগতে গুটেইখিনি কামৰূপ বুলি কোৱা হৈছিল যদিও শালস্তম্ভ ডাইনেষ্টিৰ ৰজাবিলাক সাধাৰণতে এই শোণিতপুৰত বিশেষকৈ বেছি ৰাজধানী পাতিছিল বা প্ৰত্যেকজন ৰুলাৰ ইয়াত ৰাজধানী পাতিছিল ৰাজধানীবিলাকৰ নাম বেলেগ বেলেগ আছিল অৰ্থাৎ ধৰ্মপালৰ দিনত কি কৰিছিল এটো আকৌ বেলেগ হৈ গৈছিল যে নহওক আমি কি কৰিম আমাৰ নেক্সট কোৱেশ্চনটোলৈ যাও ইয়াৰ শুদ্ধ এনসাৰটো হ'ব শালস্তম্ভ তাৰ পিছত ইয়াৰ অপচনটো কি হ'ব তেতিয়া হলে ইয়াৰ অপচনটো হ'ব হৰুপেশ্বৰ বা হতকেশ্বৰ তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটোলৈ যাও আমাৰ নেক্সট কোৱেশ্চনটো হ'ল ডিউৰিং দা শালস্তম্ভস ৰেইন অৰ্থাৎ শালস্তম্ভৰ শাসনকালত টুটেলাৰী ডেইটি দুটা আছিল সেই দুজনৰ নাম কি আছিল দুটা দেৱী আছিল সেই দেৱী দুটাক শালস্তম্ভে পূজা কৰিছিল বা তেওঁ সেৱা কৰিছিল সেই দেৱী দুটাৰ নাম কি আছিল ইয়াত কোৱা হৈছিল লক্ষ্মী আছিল পাৰ্বতী আছিল সীতা আৰু ৰুক্মিণী আছিল হেতুকাচুলিন আছিল ইয়াৰ শুদ্ধ এনসাৰ হেতুকা বা হেতুকাচুলিন শোণিতপুৰত সাধাৰণতে কি আছিল শালস্তম্ভসকল আছিল শালস্তম্ভৰ ফাউন্ডাৰ আছিল নিজেই শালস্তম্ভ 1 নম্বৰ পইণ্ট তাৰ পিছত শালস্তম্ভক লৰ্ড অফ ম্লেচ্ছা বুলি কোৱা হৈছিল 2 নম্বৰ পইণ্ট তাৰ পিছত কামৰূপৰ পৰা ৰাজধানী ক'ত লৈ গৈছিল হৰুপেশ্বৰ কোনে লৈ গৈছিল শালস্তম্ভই লৈ গৈছিল আৰু তাত টুটেলাৰী দেৱীক তেওঁ কি কৰিছিল দেৱীক তেওঁ পূজা কৰিছিল দেৱীটোৰ নাম আছিল হেতুকা বা হেতুকাচুলিন তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটো লৈ যাও আমাৰ ইয়াৰ পিছত আমাৰ নেক্সট কোৱেশ্চন হ'ল
who was most powerful ruler during Salastamba dynasty. Salastamba dynasty সময়ত আটাইতকৈ পাৱাৰফুল ৰুলাৰ কোন আছিল? ইয়াত অপশ্যন আছে শালস্তম্ভ, তাৰপিছত অপশ্যন আছে হৰ্ষদেৱ, তাৰপিছত আছে হাজাৰা বৰ্মন, তাৰপিছত আছে বানাসুৰা। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল হৰ্ষদেৱা। কেনেকৈ হৰ্ষদেৱা হ'ল মই আপোনালোকক দেখাই আছোঁ। ইয়াত চাওক, মই আপোনালোকক এইটো দেখাবলৈ যত্ন কৰিম। এইটো আমি জাষ্ট এটা এনে আইডিয়া কৰি বনাই আছোঁ, ইয়াত বনা ঠিক নহয়। এইখিনিত আছিল কি আমাৰ শোণিতপুৰ, এইখিনিত আছিল কামৰূপ। এই হৰ্ষদেৱক বেছি পাৱাৰফুল বুলি এই কাৰণে কোৱা হৈছিল, তেওঁক সাধাৰণতে যিটো পশুপতি ইপিগ্ৰাফ, সেই পশুপতি ইপিগ্ৰাফক কোৱা হৈছিল তেওঁ এই গৌৰা, এই অৰ্থাৎ এইখিনিত আছে আমাৰ ৱেষ্ট বেংগল, এইখিনিত আছে আমাৰ আপোনাৰ উৰিষ্যা, গৌৰা কালিংগা, এইখিনিত আছে আমাৰ কালিংগা, অৰ্থাৎ এই গোটেইখিনি এই বৰ্তমানৰ যিটো ৱেষ্ট বেংগল, উৰিষ্যা, এই গোটেইখিনি। আৰু কোৱা হৈছিল যে যিটো চালুক্য অৰ্থাৎ তামিলনাডু বা কেৰালাৰ যিটো অংশ, এই অংশটো কি কৰিছিল হৰ্ষদেৱাই কি কৰিছিল তেওঁৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিল। আৰু তেওঁক গৌৰাদি কালিংগা কুশলাপতি অৰ্থাৎ কুষাণ বংশ, কুষাণ, কালিংগা, গৌৰা গোটেইখিনি ঠাইত তেওঁ কি কৰিছিল ঠাইত সাম্ৰাজ্য বিস্তাৰ কৰিছিল। সেইকাৰণে তেওঁক কি কোৱা হৈছিল আটাইতকৈ পাৱাৰফুল ৰুলাৰ, শালস্তম্ভ ডাইনেষ্টিৰ পাৱাৰফুল ৰুলাৰ বুলি কোৱা হৈছিল। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল হুইচ ৰুলাৰ অফ শালস্তম্ভ ডাইনেষ্টি ৰেফাৰ গৌৰাদি কালিংগা কুশলাপতি। মই অলৰেডি ক'লোঁ কাক কোৱা হৈছিল, হৰ্ষদেৱাক কোৱা হৈছিল। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল একৰ্ডিং টু হুইচ ইপিগ্ৰাফ, অৰ্থাৎ কোনটো ইপিগ্ৰাফ মতে হৰ্ষদেৱা ৱাজ ৰেফাৰ্ড এজ গৌৰাদি কালিংগা কুশলাপতি। মই আপোনালোকক কৈছিলোঁ যে ইয়াত অপশ্যনকেইটা আগত চাই লওঁ। এলাহাবাদ পিলাৰ 65 অফ সমুদ্ৰগুপ্তা, বৰংগা ইপিগ্ৰাফ অফ ভূতি বৰ্মন, উমাচল ইনস্ক্ৰিপশ্যন অফ মহেন্দ্ৰ বৰ্মন, পশুপতি ইপিগ্ৰাফ অফ লিচ্ছবি কিং জয়দেৱা II। এইটো শুদ্ধ এনচাৰ। এইটো পশুপতি পৰীক্ষাত আহে, পশুপতি ইপিগ্ৰাফটো ফাউণ্ডাৰ কোন বা এইটোৰ লগত কোন ৰিলেটেড সেইটো সদায় জানিব, নেপাল কিং জয়দেৱা II। আৰু সেই পশুপতি ইপিগ্ৰাফতে তেওঁক গৌৰাদি কালিংগা কুশলাপতি বুলি কোৱা হৈছিল, অৰ্থাৎ গৌৰা কালিংগা। মই আপোনালোকক মেপটো দেখাবলৈ চেষ্টা কৰিম, ৰ'ব এক মিনিট। ইয়াত যদি আমি ইয়াক ইণ্ডিয়া বুলি ধৰোঁ তো অসম হ'ব। ইয়াত যিটো অসমৰ ছাইড আছে, অসমৰটো ছাইডখিনি থাকিব। ইয়াৰ উপৰিও এই ৱেষ্ট বেংগল, উৰিষ্যা, তাৰপিছত কালিংগা আৰু চালুক্য, এইখিনিলৈ এই গোটেইখিনিলৈ কি আছিল আমাৰ হৰ্ষদেৱাই কি কৰিছিল সাম্ৰাজ্য বিস্তাৰ কৰিছিল। গতিকে তেওঁ এই কথাটো ক'ত আছে, পশুপতি ইপিগ্ৰাফ অফ লিচ্ছবি কিং জয়দেৱা IIৰ যিটো ইপিগ্ৰাফ, সেই ইপিগ্ৰাফত বৰ্ণনা কৰা আছে। গতিকে আমি জানো যে হৰ্ষদেৱা শালস্তম্ভ ডাইনেষ্টিৰ আটাইতকৈ পাৱাৰফুল ৰুলাৰ হয়। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হৰ্ষদেৱা এষ্টেবলাইজড, কি এষ্টেবলাইজ কৰিছিল, মেৰিয়েজ এলায়েন্স উইথ, অৰ্থাৎ হৰ্ষদেৱাই মেৰিয়েজ এলায়েন্স বা হৰ্ষদেৱ বিবাহৰ মিত্ৰতা কাৰ লগত কৰিছিল বা কাৰ লগত বিয়া সূত্ৰে তেওঁ বন্ধুত্ব বা এলায়েন্স কাৰ লগত কৰিছিল, নেপাল কিং জয়দেৱা IIৰ লগত, চালুক্যৰ লগত নহয়, ৰাষ্ট্ৰকূটাৰ লগত নহয়, আফগানিস্তানৰ লগত নহয়। আফগানিস্তানৰ লগত কৰিছিল আমাৰ বালা বৰ্মনৰ ছোৱালী কোনে কৰিছিল, অমৃতপ্ৰভাৰ হৈছিল। তাৰপিছত ৰাষ্ট্ৰকূটাৰ লগত কৰিছিল ইন্দ্ৰপালে, পিছত আমি পাম। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল হৰ্ষদেৱা ৱাজ অভাৰথ্ৰোন বাই য়েশোধৰ্মন একৰ্ডিং টু হুইচ অফ দ্য ফলোয়িং, অৰ্থাৎ হৰ্ষদেৱক আকৌ কি কৰিছিল, হৰুৱাইছিল বা তেওঁক উৎখাত কৰি দিছিল। কোনে কৰিছিল উৎখাত, এইটো য়েশোধৰ্মনে কি কৰিছিল উৎখাত কৰিছিল, যুদ্ধৰ জৰিয়তে উৎখাত কৰিছিল তেওঁক বা তেওঁক হৰুৱাই দিছিল। আৰু এই কথাটো ক'ত আছে, এই কথাটো ইয়াত কেইটামান আমাৰ হেৰি দিয়া আছে এপিগ্ৰাফ, মন্দাসৰ এপিগ্ৰাফ, বৰগংগা এপিগ্ৰাফ, উমাচল ইনস্ক্ৰিপশ্যন, পশুপতি ইনস্ক্ৰিপশ্যন। আমি অলৰেডি পাইছোঁ পশুপতি ইনস্ক্ৰিপশ্যন অফ নেপাল কিং জয়দেৱা II। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন
আমাৰ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো ৰ'ব মই অলপ হেৰিটো অফ কৰি লওঁ অসুবিধা হৈ আছে তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন হ'ল মান্দ্ৰাছৰ ইপিগ্ৰাফ বিলং টু হুম মান্দ্ৰাছৰ ইপিগ্ৰাফ এইটো এটা ইপিগ্ৰাফ হয় বা এভিডেন্স হয় পুৰণি অসমৰ যিবিলাক ইতিহাস আছিলে সেই বিষয়ে লিখা আছিল এইবিলাকত ইপিগ্ৰাফটো কাৰ আছিল মানে দান্তি দুগ্ৰাৰ আছিল যশোধৰ্মনৰ আছিল ভূতি বৰ্মনৰ আছিল ৰত্নপালৰ আছিল তো ৰত্নপালৰ আছিল ভেৰগাঁও আৰু শুৱালকুছি গ্ৰেণ্ড ভূতি বৰ্মনৰ আছিল বৰগংগা ইপিগ্ৰাফ যশোধৰ্মনৰ আছিল মান্দ্ৰাছৰ ইপিগ্ৰাফ আৰু দান্তি দুগ্ৰাৰ আছিল সামাংগাত ইপিগ্ৰাফ গতিকে ইয়াৰ শুদ্ধ এনসাৰ যেটো হ'ব ইয়াৰ শুদ্ধ এনসাৰটো হ'ল যশোধৰ্মন ইয়াৰ শুদ্ধ এনসাৰ কি হ'ব যশোধৰ্মন তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো চাওক এই আহিছে সামাংগাত ইপিগ্ৰাফ অফ বিলং টু হুম সামাংগাত মই কৈছোঁ আপোনালোকক এইটো ৰাষ্ট্ৰকূটা কিং দান্তি দুগ্ৰা উত্তৰ কি হ'ব ৰাষ্ট্ৰকূটা কিং দান্তি দুগ্ৰা তাৰপিছত নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং was the contribution of Hazara Burman of Salastamba dynasty Salastamba dynasty অন্যতম ruler আছিল হাজাৰা বৰ্মন আৰু হাজাৰা বৰ্মনৰ বিষয়ে বহুত কুৱেশ্যন পৰীক্ষাত আহিছে আৰু বহুত ইম্পৰ্টেন্ট ফ্যাক্ট তেওঁৰ ৰিলেটেড আছে গতিকে আমি এই কুৱেশ্যনটো চাওঁ তেওঁৰ কি অৱদান আছিল তলৰ কোনটো তেওঁৰ অৱদান কৈছে অপচন দিছে হায়ন্থল ইপিগ্ৰাফ তেজপুৰ ৰক ইনস্ক্ৰিপশন নাইন লাইন ইনস্ক্ৰিপশন অল অফ দ্য এবভ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অল অফ দ্য এবভ অৰ্থাৎ হাজাৰা বৰ্মনৰ কি আছিল যেটো হায়ন্থল ইপিগ্ৰাফ সেই হায়ন্থল ইপিগ্ৰাফটো কাৰ আছিল হাজাৰা বৰ্মনৰে আছিল তেজপুৰ ৰক ইনস্ক্ৰিপশনো হাজাৰা বৰ্মনৰ আছিল 9 লাইন ইনস্ক্ৰিপশনটো হাজাৰা বৰ্মনৰ আছিল আপোনালোকে নোট বনাই ল'ব তিনিটা ফ্যাক্টস হাজাৰা বৰ্মনৰ লগত জড়িত আৰু তেওঁ কি কৰিছিল তেওঁৰ যেটো হাইয়েষ্ট সাউন্ড ইপিথেটস অৰ্থাৎ তেওঁৰ নামৰ যেটো বিশেষণ তেওঁৰ নাম সেই নামটো সবতকৈ সব পুৰণি অসমৰ সব ৰুলাৰতকৈ বেছি দীঘল কি আছিল দীঘল নাম আছিল হাজাৰা বৰ্মনৰ তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন হু এমং দ্য ফলোইং অফ সালাস্তম্ভা ডাইনেষ্টি হেজ দ্য হাইয়েষ্ট সাউন্ড ইপিলেট কাৰ আটাইতকৈ হাইয়েষ্ট সাউন্ড ইপিলেট আছিল অৰ্থাৎ সৰ্বাধিক শব্দ বিশেষণ আছিল সালাস্তম্ভাৰ হৰ্ষদেৱা হাজাৰা বৰ্মন ধৰ্মপালা অৰ্থাৎ ইয়াৰ শুদ্ধ আনসাৰ কি হ'ব হাজাৰা বৰ্মনৰ বিষয়ে আমি কেইটা কথা জানিলো যে তেওঁৰ হায়ন্থল ইপিগ্ৰাফ তেওঁৰ আছিল তেজপুৰ ইনস্ক্ৰিপশনটো তেওঁৰ আছিল 9 লাইন ইনস্ক্ৰিপশনটো তেওঁৰ আছিল আৰু তেওঁৰ আটাইতকৈ দীঘল নাম আছিল যেটো সৰ্বাধিক শব্দ বিশেষণ থকা নাম আছিল তেওঁৰে আছিল আৰু তেওঁৰ নামটো আছিল কি মহাৰাজা ধীৰাজ পৰমেশ্বৰ পৰম ভাতাকাচাৰা ইয়াত আমাৰ নেক্সট কুৱেশ্যনটো চাওক আমাৰ নেক্সট কুৱেশ্যনটো চাই লওক আমাৰ নেক্সট কুৱেশ্যনটো হ'ব যে হু এমং দ্য ফলোইং ruler of Salastamba dynasty has the highest sound epithets like Maharaja Dhiraj Parameshwar Param Bhataka Raka এইটো কুৱেশ্যন অলৰেডি 2-3 বাৰ পৰীক্ষাত আহিছে আপোনালোকে মন কৰিব যে এই দীঘল আটাইতকৈ দীঘল নামটো কাৰ আছিল হাজাৰা বৰ্মনৰ আছিল গতিকে ইয়াৰ শুদ্ধ আনসাৰ ক'ত হ'ব হাজাৰা বৰ্মনত হ'ব হাজাৰা বৰ্মন অপচন নম্বৰ ডি তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন হু বিল্ড হেতুকা সুলিন টেম্পল এট হৰুপেশ্বৰ ইয়াত চাওক হৰুপেশ্বৰ শোণিতপুৰ হৰুপেশ্বৰ হতকেশ্বৰ সদাপাইকা সব ক'ত আছিল শোণিতপুৰতে আছিল এটা আপোনালোকে মন দিব যে যদি আপোনালোকে হৰুপেশ্বৰ দেখা পায় তাৰ পিছত হতকেশ্বৰ দেখা পায় তাৰ পিছত সদাপাইকা দেখা পায় তাৰ পিছত শোণিতপুৰ দেখা পায় গোটেইখিনি ক'ত আছে শোণিতপুৰ বৰ্তমানৰ শোণিতপুৰতে আছিল সেইখিনি ঠাই সেই জায়গাবিলাক গতিকে আৰু মই কৈছো সালাস্তম্ভা ডাইনেষ্টিৰ প্ৰত্যেকজন ৰুলাৰ ক'ত আছিল হৰুপেশ্বৰ বা হতকেশ্বৰ বা শোণিতপুৰতে তেওঁলোকৰ ৰাজধানীবিলাক পাতিছিল আৰু তেওঁলোকৰ বিশেষ অফিচিয়েল কামবিলাক তাতে কৰিছিল গতিকে ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব
হাজাৰা বৰ্মন এতিয়া হাজাৰা বৰ্মনৰ বিষয়ে আৰু এটা তথ্য পালোঁ যে হেতুকাচুলিন টেম্পলটো তেওঁ কি কৰিছিল তেওঁ খন্দাইছিল লগতে আৰু এটা পুখুৰী তেওঁ বনাইছিল হাজাৰা পুখুৰী এটোতো আপোনালোকে নামত মিল আছে গম পাব হাজাৰা পুখুৰী তেওঁ খন্দাইছিল তাৰ পিছত হেতুকাচুলিন মন্দিৰটো তেওঁ বনাইছিল তেওঁৰ দীঘল আটাইতকৈ দীঘল নাম আছিল তেওঁৰ হায়ন্ত লিপিৰ গাপ তেওঁৰে আছিল তাৰ পিছত তেজপুৰ ইনস্ক্ৰিপশ্যনটো তেওঁৰে আছিল 9 লাইন ইনস্ক্ৰিপশ্যনটো তেওঁৰে আছিল গতিকে আমি হাজাৰা বৰ্মনৰ বিষয়ে কেইটামান আমি তথ্য ইম্পৰ্টেন্ট তথ্য পালোঁ আৰু এইবিলাকৰ পৰা অলৰেডি কুৱেশ্যন আহিছে আপোনালোকে ভালকৈ নোটছ কৰি থব তাৰ পিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হুইচ ৰুলাৰ অফ শালস্তম্ভ ডাইনেষ্টি ৰেফাৰ এজ বীৰবাহু অৰ্থাৎ বীৰবাহু বুলি শালস্তম্ভ ডাইনেষ্টিৰ কোনজন ৰজাক জনা যায় ইয়াৰ শুদ্ধ এনসাৰটো হ'ব জয়মালা ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব জয়মালাক বীৰবাহু বুলি জনা যায় কুৱেশ্যনটো ইম্পৰ্টেন্ট মনত ৰাখিব তাৰ পিছত আমাৰ নেক্সট কুৱেশ্যন দা উত্তৰাবিল প্লেট এণ্ড নগাঁও প্লেট দুটা প্লেট উত্তৰাবিল প্লেট আৰু নগাঁও প্লেট বিলং টু হুইচ ৰুলাৰ অফ শালস্তম্ভ ডাইনেষ্টি শালস্তম্ভ ডাইনেষ্টিৰ কোনটো ৰুলাৰৰ লগত জড়িত এই উত্তৰাবিল প্লেট বা নগাঁও প্লেট অৰ্থাৎ এই দুটা প্লেটৰ অনাৰ কোন আছিল ইয়াত অপশ্যন দিয়া আছে হৰ্ষদেৱা হাজাৰা বৰ্মন বনমালা বৰ্মন তাৰ পিছত নেক্সট অপশ্যন আছে আমাৰ বনমালা বালা বৰ্মন 2 অৰ্থাৎ শুদ্ধ এনসাৰ হ'ব বালা বৰ্মন 2 বালা বৰ্মন 2 ৰে কি আছিল এই নগাঁও প্লেট আৰু উত্তৰাবিল প্লেট এই দুটা প্লেট কাৰ আছিল বালা বৰ্মন 2 আছিল তাৰ পিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হু was the last important ruler of শালস্তম্ভ ডাইনেষ্টি শালস্তম্ভ ডাইনেষ্টিৰ লাষ্ট ইম্পৰ্টেণ্ট ৰুলাৰ কোন আছিল টাইক সিংহ বনমালা বালা বৰ্মন হাজাৰা বৰ্মন ইয়াৰ শুদ্ধ এনসাৰটো টাইক সিংহ মনত ৰাখিব প্ৰত্যেকটো ৰাজবংশৰ বা প্ৰত্যেকটো বংশৰ যিটো ফাউণ্ডাৰ হি হ'ল ইম্পৰ্টেণ্ট ৰুলাৰ অৰ্থাৎ ফাউণ্ডাৰ বুলি আহে অৰ্থাৎ বৰ্মন ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিল পুষ্য বৰ্মন শালস্তম্ভ ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন শালস্তম্ভ নিজেই পালা বংশৰ ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন হ'ব ব্ৰহ্মপালা আৰু লাষ্ট ৰুলাৰ সোধে যে শালস্তম্ভ ডাইনেষ্টিৰ ফাৰ্ষ্ট ৰুলাৰ শালস্তম্ভ নিজেই আৰু লাষ্ট ৰুলাৰ হ'ল ত্যাগ সিংহ আৰু ত্যাগ সিংহৰ দিনতেই শংকৰাচাৰ্য কি কৰিছিল অসমলৈ আহিছিল অবিনাশ গুপ্তাৰ লগত ডিবেটত পাৰ্টিচিপেট কৰিবৰ কাৰণে আৰু কেতিয়াবা আহে এনেকুৱা কুৱেশ্যন এটা আহিছে যে কোনটো কেতিয়াবা বংশ বুলি ধৰি দিয়ে ৰজা হিচাপে নিদিয়ে যে কোনটো ডাইনেষ্টিৰ সময়ত শংকৰাচাৰ্য অসমত আহিছিল ইয়াত আমাৰ সাধাৰণতে তিনিটা ডাইনেষ্টি আছে এটা হ'ল আমাৰ বৰ্মন ডাইনেষ্টি এটা হ'ল শালস্তম্ভ ডাইনেষ্টি এটা হ'ল পালা ডাইনেষ্টি অৰ্থাৎ শালস্তম্ভ ডাইনেষ্টিৰ সময়ত শংকৰাচাৰ্য অসমত আহিছিল আমাৰ নেক্সট কুৱেশ্যনটো চাওক যে ডিউৰিং হুইচ ৰেইন অফ শালস্তম্ভ ডাইনেষ্টি শংকৰাচাৰ্য ভিজিট কামৰূপ ইয়াত কুৱেশ্যনটো আহি গ'ল কাৰ ৰাজত্বকালত হ'ব ত্যাগ সিংহ তাৰপিছত আমাৰ আৰু যদি এই কুৱেশ্যনটো যদি ডাইনেষ্টি হিচাপে সোধে তেতিয়া কি হ'ব ত্যাগ সিংহ কোনটো ডাইনেষ্টিৰ শালস্তম্ভ ডাইনেষ্টিৰ গতিকে শালস্তম্ভ ডাইনেষ্টি হ'ব আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ডিউৰিং হুইচ ডাইনেষ্টি অফ এনচিয়েণ্ট আছাম শংকৰাচাৰ্য ভিজিট আছাম টু পাৰ্টিচিপেট উইথ অবিনাশ গুপ্তা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো মই এনসাৰটো কৈছোঁ এইটো কি হ'ব শালস্তম্ভ ডাইনেষ্টি তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইউজ এজ দ্য ৰয়েল চাইন অফ এনচিয়েণ্ট আছাম তলৰ কোনটো ৰয়েল চাইন বুলি কি কৰা হৈছিল কোনটো জন্তুক কি কৰা হৈছিল বিবেচিত কৰা হৈছিল বা চিহ্ন কোনটো ৰাজকীয় চিহ্ন হিচাপে বিবেচনা কৰা হৈছিল কোনটো জন্তুক ইয়াত টাইগাৰ আছে এলিফেণ্ট আছে কাউ আছে ডগ আছে এলিফেণ্ট উত্তৰ কি হ'ব এলিফেণ্ট তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং কিং ইজ নট বিলং টু শালস্তম্ভ ডাইনেষ্টি শালস্তম্ভ ডাইনেষ্টিৰ কোনটো ৰুলাৰ নহয় তেতিয়াহ'লে আমাৰ আমি কি শিকিছিলোঁ কোনটো নহয় বুলি কৈছে আমি হয়কেইটা চাই লওঁ শালস্তম্ভ আৰু হৰ্ষদেৱা এইটো হয় তাৰপিছত হাজাৰা বৰ্মন জয়মালা এইটো হয় আমি পঢ়িলোঁ অলৰেডি ত্যাগ সিংহ আৰু বনমালা এইটো হয় ব্ৰহ্মপালা আৰু ধৰ্মপালা এই দুটা নহয় গতিকে অপশ্যন কি হ'ব অপশ্যন নম্বৰ বি আমাৰ অপশ্যন হ'ব এনসাৰ হ'ব যেহেতু নো সুধিছে এতিয়া আমাৰ নেক্সট কুৱেশ্যন
গতিকে এইখিনি আছিল আমাৰ আজিৰ ভিডিঅ'। থেংক ইউ ফৰ ৱাচিং।